গাইজ বেষ্ট যদি তন্দুৰী বিচাৰি আছে তেতিয়াহ'লে ইয়াতে আপুনি ট্ৰাই কৰিব পাৰে। মই লাষ্ট 15 to 16 ইয়াৰ্ছৰ পৰা ইয়াতে তন্দুৰী খাই আছোঁ আৰু আজিলৈকে এৰিবই পৰা নাই। ডিচেণ্ট চা ইণ্টেৰিয়ৰ হয়, এড্ৰেছটো মই লাষ্টত কৈ আছোঁ। যেনেকৈ বেছিক চা তন্দুৰী মছলাত মেৰিনেট কৰি কেনে ধুনীয়াকৈ তন্দুৰ কৰি লয়, সিহঁতেও ছেম কৰি লয়, কিন্তু লাষ্টত যোনটো সিহঁতে টুইষ্ট দিয়ে সেইটো বেষ্ট টু বেষ্ট তন্দুৰী হয়। মই সেইকাৰণে আজিলৈ এৰিবই পৰা নাই। চ' আপোনালোকে ট্ৰাই কৰিব পাৰে। চাওক ধুনীয়াকৈ সিহঁতে তন্দুৰ কৰি ল'লে যোনখিনি মেইন আপোনাৰ তন্দুৰী বেলেগত। চ' ইয়াৰে পিছত প্ৰচেছটো বেছি আপোনাৰ অলপমান লেমন আৰু চাট মছলা মাৰি কেনে দি দিয়ে, কিন্তু ইহঁতে এনেকুৱা নকৰে। ইহঁতে ধুনীয়াকৈ চপলি কৰিয়েণ্ডাৰ আৰু চপলি চিলিজ দি দিয়ে একদম মানে, আৰু ধুনীয়াকৈ সিহঁতৰ আমচুৰ পাউডাৰ আৰু লগতে চাট মছলাৰ এটা মানে পাউডাৰ থাকে দি লয়, আৰু লটছ অফ বাটাৰ দিয়ে একদম জুচি এণ্ড টেণ্ডাৰিং কৰিবলৈ, আৰু লগতে লাষ্টতহে লেমনটো স্কুইজ কৰি দিয়ে মানে একদম মানে ভিতৰলৈকে সিহঁতৰ জুচটো সোমাই যায়। মইতো প্ৰেফাৰ কৰিম আপোনালোকে মানে পেকিং ল'ব, তাতে বহি নাখাব, বিকজ তেতিয়া জুচটো বেছিকৈ সোমাই যায়। আৰু লোকেশ্যনটো যদি মই কওঁ বামুণী মৈদানত আছে, নামটো হ'ল স্বাস্তিক ৰেষ্টুৰেণ্ট। যদি চানমাৰী ছাইডৰ পৰা গৈ আছে তেতিয়াহ'লে অনুৰাধা নাপাওঁতে ৰাইট ছাইডে চাব স্বাস্তিক বুলি।